হৈছে আৰু এইবাৰ ইনভাৰ্টাৰৰ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ গৈ ইনভাৰ্টাৰ অফ কৰিবলৈ গৈ এইবাৰ বিদ্যুৎস্পৃষ্ট হৈছে এগৰাকী শিক্ষয়িত্ৰীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। শিক্ষয়িত্ৰীগৰাকীৰ নাম অল্পনা মণ্ডল। অল্পনা মণ্ডল নামৰ শিক্ষয়িত্ৰীগৰাকীৰ সম্প্ৰতি মৃত্যু হৈছে আৰু এই মৰ্মান্তিক করুণ ঘটনা সংঘটিত হৈছে অভয়াপুৰীত। পুনৰ উল্লেখ কৰিছোঁ, অভয়াপুৰীত এক শোকাবহ ঘটনা সংঘটিত হৈছে। ইনভাৰ্টাৰ অফ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এগৰাকী শিক্ষয়িত্ৰীৰ। ইনভাৰ্টাৰৰ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ গৈ এইদৰে করুণ মৃত্যুক আঁকোৱালি লৈছে এগৰাকী শিক্ষয়িত্ৰীগৰাকীৰ নাম ইতিমধ্যে অল্পনা মণ্ডল বুলি জানিব পৰা গৈছে। অল্পনা মণ্ডলৰ মৃত্যু হৈছে আৰু লগতে অভয়াপুৰী ঐতিহাসিক অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আছিল অল্পনা মণ্ডল আৰু সেইগৰাকী অল্পনা মণ্ডলৰ সম্প্ৰতি মৃত্যু হৈছে। অভয়াপুৰীৰ ঐতিহাসিক অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল অল্পনা মণ্ডল আৰু অল্পনা মণ্ডলে ইনভাৰ্টাৰৰ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ গৈছিল, ইনভাৰ্টাৰ অফ কৰিবলৈ গৈছিল। তেনে সময়ছোৱাতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে। বিদ্যুৎস্পৃষ্ট হৈ শিক্ষয়িত্ৰীগৰাকীৰ সম্প্ৰতি মৃত্যু হৈছে। শিক্ষয়িত্ৰীগৰাকীৰ নাম অল্পনা মণ্ডল বুলি জানিব পৰা গৈছে আৰু বতৰ বেয়া হোৱাৰ বাবে ঘৰৰ ইনভাৰ্টাৰ অফ কৰিবলৈ গৈছিল আৰু তেনে সময়ছোৱাতে এই করুণ ঘটনাটো সংঘটিত হৈছে আৰু এইদৰে ইনভাৰ্টাৰ অফ কৰিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হৈছে শিক্ষয়িত্ৰীগৰাকী আৰু ততাতৈয়াকৈ চিকিৎসালয়ত শিক্ষয়িত্ৰীগৰাকীক লৈ অহা হয় যদিও চিকিৎসকে সম্প্ৰতি মৃত ঘোষণা কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া শোকৰ ছাঁ পৰিছে। শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ অভয়াপুৰীৰ আমগুৰিত বুলি জানিব পৰা গৈছে। অভয়াপুৰীৰ আমগুৰিৰ অল্পনা মণ্ডল নামৰ সেই শিক্ষয়িত্ৰীগৰাকীৰ সৈতে এই শোকাবহ ঘটনা সংঘটিত হৈছে। পুনৰলৈ কৈছোঁ, এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অভয়াপুৰীত আৰু এইবাৰ ইনভাৰ্টাৰ অফ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এগৰাকী শিক্ষয়িত্ৰীগৰাকীৰ নাম অল্পনা মণ্ডল। অল্পনা মণ্ডল অভয়াপুৰী ঐতিহাসিক অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু সন্ধিয়াৰ ভাগত বতৰ বেয়া হৈছিল, বৰষুণ আহিছিল আৰু তেনে সময়ছোৱাতে ইনভাৰ্টাৰৰ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ গৈছিল। তেনে সময়ছোৱাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে সেইগৰাকী শিক্ষয়িত্ৰীৰ আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া শোকৰ ছাঁ পৰিছে। অভয়াপুৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা। এই মুহূৰ্তত কিছু মন্তব্য আছে, আগবঢ়াইছোঁ। আল্পনা আচলতে এগৰাকী ভাল শিক্ষয়িত্ৰী আৰু লগতে ভাল ষ্টুডেণ্টো আছিল। ছাত্ৰ হিচাপে বহুত ভাল, ছাত্ৰী হিচাপে বহুত ভাল আছিলে। যি বিষয়তে আমি নলগাইছিলোঁ এইটো কামত তেওঁ একান্ততীয়াভাৱে সেই কামখিনি কৰি দিছিলে আৰু নিষ্ঠা সহকাৰে কৰিছিলে। কোনোদিনো সেইটো বেয়া ভাৱ ৰখা নাছিল যে মোক এইটো কাম কিয় কৰিবই দিলে। তেওঁ যিখিনি জানে সেইখিনি কাম কৰি দিছিল, নাজানিলে নাজানো বুলিয়ে কৈছিলে। আজি আমি অতি মৰ্মাহত। যোৱাকালি যেতিয়া মই খবৰটো পাইছিলোঁ তেতিয়া নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ যে কি হ'ল, কেনেকৈ হ'ল। মোক যেতিয়া ফোন কৰি জনাইছিলোঁ যে এনেকুৱা এটা এক্সিডেণ্ট হৈ গ'ল, মই কৈছোঁ কি কৈছে আপুনি, কি এক্সিডেণ্ট হ'লে? তেতিয়া কৈছিলে যে নহয়, ইনভাৰ্টাৰ অফ কৰিব গৈ পেলাই তেওঁ এনেকুৱা শ্বৰ্ট চাৰ্কিট হ'ল, হৈ পেলাই তেওঁ বৰ্তমান নাই আৰু মোৰ তেতিয়া নিজৰ মুখৰ মাত নোহোৱা হৈ গৈছিল। ভাষা নাই, কি ক'ম মই তেতিয়া। উপায় নাই, আমাৰ গ্ৰুপত মেছেজ এটা দিবলৈ দিলোঁ যে আমাৰ এনেকুৱা এটা হ'ল আমাৰ কলিগৰ, এইখিনি কথা জনাই দিয়ক। আমি অকলেই ইমানখিনি কি কৰিব নোৱাৰোঁ, সকলোৱে লগ লাগি কিবা এটা আমি সুচিন্তা কৰিব লাগিব যে আমাৰ এনেকেই এগৰাকী শিক্ষয়িত্ৰী নোহোৱা হ'ল, আমাৰ বিদ্যালয়ৰ কাৰণে যথেষ্ট ক্ষতি হ'ল। তেওঁ আছিলে এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী আৰু তেওঁ আছিল বিশেষকৈ তেওঁ আছিলে ছায়েন্সৰ BHC B.Ed আছিলে। BHC B.Ed হিচাপে ইয়াতে জইন কৰিছিলে 2021 চনৰ ফেব্ৰুৱাৰী মাহত আৰু তেতিয়াৰ পৰাই তাইক মই লগ পাই আহিছিলোঁ। এগৰাকী সৰু ভণ্টিৰ দৰেই আমি ব্যৱহাৰটো গৈছিলোঁ, কথা কৈছিলোঁ আৰু নাজানা বস্তুটো কৰিছিলে। আৰু তেওঁ এনেকুৱা কৰিছিলে যে মানে শিক্ষাৰ প্ৰতি ইমান আগ্ৰহ আছিলে, তেওঁ কেকেৰ পৰা অসমীয়াত MA কৰিছে, কেকে হেণ্ডিকৰ পৰা। আকৌ ইফালে ইগন'টো তেওঁ ছ'চিয়লজিত পঢ়ি আছিলে আৰু যিটোতে পঢ়িছিলে, যিটো কৰিছিলে তেওঁ মানে সফল হৈছিলে। আজি মই অতিকৈ মৰ্মাহত তেওঁৰ এই কথাটোৰ কাৰণে। বিশেষকৈ যিটো মই এজন মানে ভাল শিক্ষয়িত্ৰী হেৰুৱালোঁ এইখন স্কুলৰ পৰা। বিদ্যালয়ৰ কাৰণে যথেষ্ট ক্ষতি হ'ল। তেওঁক হেৰুৱাই পেলাই আমি অতিকৈ দুখ, মানে আমাৰ ভাষা নাই, আমি কি বুজাম, কি ক'ম। আমি আৰু ইয়াতকৈ বেছি মই একো ক'ব নোৱাৰিম।
কাৰণ তেওঁৰ মুখখনে মোৰ অনবৰতো ভাহি থাকে। যিকোনো কথা তেওঁ হাঁহি মুখে গ্ৰহণ কৰিছিলে। আল্পনা তুমি এইটো কৰি দিবানে? হ'ব বাইদেউ, মই কৰি আছোঁ। এইখিনিয়ে আছিল তেওঁৰ মানে মোৰ প্ৰতি এটা মানে যিখিনি কাম দিছিলোঁ সেইখিনি তেওঁৰ এটা মানে তেওঁ যে কামটো সফলভাৱে কৰিব সেইখিনি মোৰ পূৰা বিশ্বাস আছিলে। আৰু আজি মই আৰু একো বিশেষ ক'ব নোৱাৰোঁ তেওঁৰ বাবে। মোৰ মানে ক'বলৈ ভাষা নাই। তেওঁক মই কেনেকৈ ক'ম যে এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকী নোহোৱাৰ বাবে মোৰ কিমান ক্ষতি হ'ল। সহকৰ্মী হিচাপে বহুত ভাল মৰমৰ মানে ভণ্টি হিচাপে আমি মানে 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট পাইছিলোঁ, 6 ফেব্ৰুৱাৰীত জইন কৰিছিলোঁ। তেতিয়াৰ পৰা একেলগে হাঁহি ধেমালি কৰি আছিলোঁ আৰু বহুত ভাল, কোনোদিন ক্লাছ ক্ষতি কৰা নাছিল। বিদ্যালয়খনৰ কাৰণে ক্ষতি আৰু সমাজখনৰ কাৰণে ক্ষতি আৰু নিজৰ কাৰণেও একেলগে সৰু ভণ্টিৰ দৰে আছিল। আমি একেলগে থাকিব লাগিব। এতিয়া আমাৰ বয়সীয়াল শিক্ষকবিলাক লাহে লাহে ৰিটায়াৰ হ'বলৈ ধৰিছে। আমি নতুনখিনি বিদ্যালয়খন গঢ়ি তুলিব লাগিব। এইটো এটা সপোন আছিল। শিক্ষয়িত্ৰী হিচাপে বহুত নিষ্ঠাবান শিক্ষয়িত্ৰী আছিল। কোনোদিন ক্লাছ ক্ষতি কৰা নাছিল। কামবিলাক ধুনীয়াকৈ একেলগে আমি কৰিছিলোঁ। বহুত সপোন ৰৈ গ'ল আৰু তাইৰ। সেইটোৱে বহুত দুখ লাগিছে। এতিয়া ক'বলৈ ভাষা নাই আৰু। আচলতে 2021 চনত আল্পনাই আমাৰ বিদ্যালয়খনত জইন কৰিছিলে। বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে তেওঁ জইন কৰিছিলে আৰু মই SMDC প্ৰেচিডেণ্ট হিচাপে মই প্ৰায় স্কুলখনত আহি থাকোঁ। আৰু তাইৰ যিটো ক্লাছ পাতি কৰাৰ যিটো হেৰি আছিলে মানে টেকনিক, সেই টেকনিকটো খুব ভাল লাগিছিলে। এতিয়া ঘটনাটো হ'ল কি যে এতিয়া ভগৱানৰ ওপৰত চবখিনি, ভগৱানে হয়তো তাইক মানে নিব বিচাৰিলে এনেকৈ তাই আজি হয়তো আমাৰ মাজৰ পৰা গুচি যাব লগা হ'ল। কিন্তু ইয়াৰ ফলত আমাৰ বিদ্যালয়খনত যথেষ্ট ক্ষতি সাধন হ'ব বুলি মই ভাবিছোঁ। তথাপিতো উপায় নাই, নিয়তিৰ প্ৰয়াস আমি কোনেও ৰোধ কৰিব নোৱাৰোঁ। গতিকে আমি এতিয়া শেষত মই তাইৰ আত্মাৰ চিৰসদ্গতি কামনা কৰিছোঁ। তেওঁ যাতে মানে মুক্তি লাভ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।